हेलो एवरीवन সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মোৰো ভালে। এতিয়া মানে বহুত বেমাৰ হৈ গ'ল, মানে কাহ হৈছিলে মাজতে, তাকে তাৰ মাজতে এই কাপোৰ এযোৰ বনালো, পুৰণা কাপোৰ এযোৰ মানে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম বুলি ভাবিলো। কেনেকৈ বনালো, আপোনালোকে যদি পুৰণা কাপোৰ কেতিয়াবা মানে মডিফাই কৰিব বিচাৰে এনেকৈ কৰিব পাৰে। খুব ধুনীয়া হৈছে, মোৰ কাৰণে বহুত ধুনীয়া হৈছে কাপোৰযোৰ। মানে এইখন দুপাট্টা হয়, দুপাট্টাখন অনলাইনতে 170 টকাৰে আনিছিলোঁ আৰু তাকে বনালো। কেনেকৈ বনাইছো, পুৰণা মানে মেখেলাখন আৰু ব্লাউজটো একেই আছে। এয়া ব্লাউজটোৰ ডিজাইনটো খুব ধুনীয়া হয় আৰু এয়া চাদৰখন মানে ধুনীয়াকৈ বনালো আৰু কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো লাষ্টলৈকে চাই গ'লেহে গম পাব কেনেকৈ বনালো। আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিবোৰে মোৰ চেনেলটো নতুনকৈ চাইছে। আৰু এতিয়া বলকচোন মই কাপোৰযোৰ মানে চাদৰখন কেনেকৈ বনালো আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম। আৰু প্লিজ লাইক এটা কৰি দিব ভিডিঅ'টো চাই। এয়া হৈছে মোৰ 5 বছৰ মানে 6 বছৰমান হ'ল এই কাপোৰযোৰ লোৱা, এদিনেই পিন্ধিছিলোঁ। তাকে ভাবিলোঁ কাপোৰযোৰ কিবা এটা কৰিব পাৰোঁ নেকি চাওঁ। আৰু এখন দুপাট্টা মানে অৰ্ডাৰ কৰি লৈছিলোঁ আৰু ফ্লিপকাৰ্টৰ পৰা 170 টকাৰে লৈছিলোঁ কিন্তু। আৰু এই কালাৰটো যে মোৰ একেবাৰে ভাল নালাগে, গ্ৰীণ কালাৰত ব্লু কালাৰ আছে সেইবাবে ভাল নালাগে। আৰু তাকে ভাবিলোঁ এইটো গল্ডেন কালাৰৰ, মানে ইয়াতে ব্লু কালাৰত গল্ডেন কালাৰ ফুল আছে এইটো। আৰু এয়া পটিটো, ছাইড পটিটো আৰু তলত মানে ছাইডত চাদৰখনৰ ছাইডখিনি এইখিনি মই গুচাই লৈছোঁ আৰু এইখন নেটেৰে মানে কাটি পটিকেইটা তেনেকৈ লগাই লৈছোঁ। আৰু মানে মেজাৰমেণ্ট কৰাৰ বাবে মই তলতে এনেকৈ পাৰি লৈ ধুনীয়াকৈ আগতে মানে জুখি লৈছিলোঁ আৰু চাদৰখন নেটৰ লগত মিলে না নিমিলে আগবঢ়াই দিছিলোঁ অকণমান এনেকৈ। এয়া পটিকেইটা মানে কাটি তেনেকৈ মানে লগাই দিছিলোঁ আঁচল দুটাত, এনেকৈ আঁচলকেইটাত। দুফালে আঁচলকেইটা অকণমান চুটি হয় মানে দুপাট্টাখন, সেইবাবে এনেকৈ বহুত দীঘল হৈ গৈছে কিন্তু বহুত ধুনীয়া হৈছে। আৰু এয়া মানে কাটি এনেকৈ আঁচল দুটা লগাই লৈছোঁ। আৰু এইখিনি হৈছে মাজৰখিনিতে আছিলে এইকেইটা মানে পটি টাইপ মানে লেছ টাইপত আছিলে, তাকে সেইখিনিও উলিয়াই লৈছোঁ চাদৰখনৰ পৰা। উলিয়াই লৈ এনেকৈ ছাইডতে দি দিছোঁ। এইটো এটা ডিজাইন আছিলে, তাকে ডিজাইনটো কেনেকৈ লগাব পাৰোঁ চাইছোঁ। আৰু সেইখিনি যেতিয়া চিলোৱা হৈ গ'ল তেতিয়া এইখিনি আৰু অকণমান মানে ৰৈ গৈছিলে। তাকে ভাবিলোঁ ইয়াতে মানে আগতে চাদৰখনতে দহি বটা নাছিলে চাদৰখন, তেনেকৈ দুয়োফালে মানে জুলুম দুটা আছিলে। আৰু মই ভাবিলোঁ এইখিনি ৰৈ যোৱাতকৈ এটা ডিজাইন দি পেলাই এনেকৈ মানে দহি বটি লওঁ, এনেকৈ ভাবিলোঁ। এয়া ডিজাইনটো অকণমান দেখাই দিছোঁ কেনেকৈ লগাইছোঁ। প্ৰথমবাৰ এইটো নিজে শিকিলোঁ আৰু প্ৰথমবাৰ ভাল নহ'ব পাৰে। আৰু এনেকৈ ডিজাইনটো অকণমান দেখাই দিছোঁ। এনেকৈ মানে এটা এটাকৈ মিলাই টু চাইডে অকণমান ফুল টাইপত এনেকৈ দি গৈছোঁ, জুলুম টাইপত এনেকৈ দেখাই দিলোঁ। আৰু এনেকৈ যদি মই মণি দিলোঁ হয় তলত আৰু বেছি ভাল লাগিলে হয়, কিন্তু এনেকৈ দি গৈছোঁ। আৰু কিন্তু আগৰ চাদৰখনতো বাৰু এনেকৈ নাছিলে আৰু একো দহি বটা নাছিলে আগৰ চাদৰখনত। আৰু এনেকৈ মই দি গ'লোঁ, যিহেতু ৰৈ গৈছিলে এইটো মানে পাৰি এটা ৰৈ গৈছিলে ছাইড পটি চিলোৱাৰ পিছত আঁচলকেইটাত চিলাই তেনেকৈ সমান কৰি দি দিছিলোঁ। আৰু ৰোৱাখিনি এনেকৈ জুলুম কৰি দিছিলোঁ, দহি বটি দিছিলোঁ। আৰু এয়া এই ছাইডখিনি চিলোৱাৰ পাছত এইটো এটা খুব ধুনীয়া ডিজাইন আছিলে, ডিজাইনখিনিত মই পাথৰ দি গৈছিলোঁ। এয়া পাথৰ মোৰ লগত থাকেই, এইবিলাক মিলাই পাথৰ দিছিলোঁ। আৰু মাজত মানে বহুত মানে চিম্পুল হৈ যায়, সেইবাবে কিছুমান মানে এইবিলাক চুমকিবিলাক মোৰ তাত থাকে আৰু পাথৰবিলাকো থাকে বাৰু। আৰু এনেকৈ চুমকি এটা ক'ত কেনেকৈ লগাব পাৰে আগতে চাই লৈছিলোঁ। আৰু এইখিনিতে এই ফুল পাহটোত মানে ডাঙৰ ফুলটোত এনেকৈ চুমকি এটা দিছোঁ। আৰু এনেকৈ পাথৰবিলাক এইটোত মানে পাথৰ দি গৈছিলোঁ মিলাই। এয়া হৈছে মানে ছাইডত এনেকৈ ষ্ট'ন দিছোঁ আৰু সেইটো ছাইডত হৈ গৈছে মোৰ কালাৰ কৰা। এইটো ছাইডত অকণমান দেখাই দিম আৰু কেনেকৈ কালাৰ কৰিছোঁ। এয়া ব্লু কালাৰটো দিছোঁ, যিহেতু কালাৰটো মোৰ ব্লুৱে হয়। আৰু এয়া মাজে হেৰি দিছোঁ যাতে ধুনীয়া দেখে। আৰু
এয়া ব্লু কালাৰটো দিছোঁ আৰু এয়া শুকোৱাৰ পিছত মই 3D আউটলাইনাৰ দিম তেতিয়া অকণমান মানে উজ্জ্বলটো বেছি হ'ব আৰু এনেকৈ দেখাই দিছোঁ অকণমান মই এটা সাইড হৈছে সেইকাৰণে কালাৰটো কেনেকৈ কৰিছোঁ অকণমান দেখাই দিছোঁ যিহেতু নেট হয় কাপোৰযোৰ ফুটা ফুটাবোৰ থাকি যায় সেইবাবে এবাৰ দিলে নহয় দুবাৰ দিব লগা হৈছে আৰু এয়া মই অকণমান প্ৰথমতে দি গৈছোঁ তাৰপিছত আকৌ শুকোৱাৰ পিছত আৰু এবাৰ দি গৈছোঁ যাতে ফুটাবোৰ মানে দেখা নাপায় আৰু মানে কালাৰটো বেছিকৈ ফুটি উঠে সেইবাবে আৰু মানে কাপোৰখনৰ তলত লাগি যায় বাবে কাপোৰৰ পৰা অকণমান আঁতৰত কৰিব লগা হৈছে এয়া ব্লু কালাৰটো দি গৈছোঁ আৰু পাথৰবোৰ এনেকৈ দি গৈছোঁ কাপোৰযোৰ হৈ গ'ল মই স্কুল আনিব যাওঁ তাইক হৈ গৈছে এইখিনি মই কালাৰ কৰা এয়া কালাৰখিনি কৰিছোঁ কিন্তু অহাৰ স্কুলৰ পৰা অহাৰ পিছত মই ইয়াতে গ্লিটাৰ দিম গ্লিটাৰ দিলে বহুত মানে ধুনীয়াকৈ মানে উজ্জ্বল হ'ব আৰু কেনেকুৱা হৈছে পিছত লাষ্টত মই পিন্ধি দেখাম আৰু কেনেকুৱা হৈছে জনাব মানে মই কাপোৰযোৰ বনাওঁতে 3 দিনমান লাগিছিলে কাৰণ এইবোৰ মিলাব লাগে সেইবাবে মই তাইক স্কুলত আনিব যোৱাৰ আগতে মানে কালাৰ দি গৈছিলোঁ এয়া কালাৰটো ব্লু কালাৰটো দি গৈছিলোঁ শুকোৱাৰ পিছত আহি ভাত খাই তাইক খুৱাই থৈ এনেকৈ গ্লিটাৰ দি গ'লোঁ গ্লিটাৰ দিলে আৰু বহুত বেছি মানে ব্ৰাইটনেছটো ফুটি উঠে মানে জিলিকনি এটা উঠে সেইবাবে দিছোঁ ব্লু কালাৰৰ ওপৰতহে দিছোঁ আৰু এয়া ছাইড পটিটোতে দিছিলোঁ গ্লিটাৰ আৰু দেখিবলৈ ধুনীয়া হৈছিলে কাপোৰযোৰ কিন্তু 3 দিনমান লাগিছিলে এইবোৰ মিলাওঁতে বনাওঁতে মানে ভাবি বনাব লগা হৈছে সেইবাবে এইখিনি গোটেইখিনিয়ে মোৰ দিয়া হৈ গৈছে গ্লিটাৰ দিলোঁ ব্লু কালাৰত আৰু এয়া মাজৰখিনিত এতিয়া কৰিব আছে এয়া ছাইডত হৈ গৈছে তলত পাথৰকেইটা দিব আছে এয়া পাথৰ বহুতকেইটা দি দিছিলোঁ গ্লিটাৰ দিয়াৰ পিছত আকৌ শুকাব লাগিব 12 ঘণ্টা মানে 3-4 ঘণ্টামান শুকাই থৈ দিওঁ আৰু ৰেষ্ট লওঁ সেইখিনি সময়ত আৰু ৰাতিটো দি থৈ দিওঁ আৰু ৰাতিপুৱা কৰোঁ তেনেকৈ মানে কৰিছিলোঁ আৰু আঠাটো খুব ধুনীয়াকৈ মানে লাগি যায় আৰু পাথৰবিলাকতো বহুত ধুনীয়াকৈ লাগি যায় সেইটো সাইডত মোৰ কালাৰ কৰা আৰু গ্লিটাৰ দিয়া হৈ গৈছে আৰু এইটো সাইডত অকমান আপোনালোকক দেখুৱাৰ বাবে কৰিলোঁ আৰু দেখাই দিলোঁ ভিডিও কৰি দেখালোঁ আৰু এয়া এতিয়া মানে এই মাজৰখিনিত এয়া মই কালাৰ কৰি আছোঁ ব্লু কালাৰ দিছোঁ এয়া পাত আছে যে এই পাতকেইটাতে মানে বহুত মানে চিম্পল দেখি যে সেইবাবে মানে এনেকৈ মানে তলত লাগি যায় বাবে মই সাইডতে এনেকৈ কৰিব লগা হৈছে ৰেড কালাৰ দি গৈছোঁ ফুলকেইটাত মানে ফুল টাইপ এই কলি টাইপ আছে ফুলকেইটাত খুব ধুনীয়াকৈ আৰু এয়া গ্ৰীণ কালাৰ দিব লাগিছিল কিন্তু ব্লু কালাৰ যেহেতু আছে মোৰ মানে কালাৰটো সেইবাবে ব্লু কালাৰ দিছোঁ আৰু গ্ৰীণ কালাৰ দিলোঁ আৰু এয়া কলি টাইপ আছে ফুলটো ৰেড কালাৰ দি গৈছোঁ তেতিয়াহ'লে খুব ধুনীয়া মানে ব্ৰাইটনেছ মানে ফুটি উঠিছে আৰু কাপোৰযোৰ বহুত ধুনীয়া লগা হৈছে মানে চাদৰ টাইপ হৈ গৈছে আৰু দুপাট্টাখনে বহুত ধুনীয়া হৈছে এয়া মানে সাইডত লৈ কৰিব লগা হৈছে কাৰণ এই কালাৰবোৰ ফুটা আছে বাবে অলপ দিগদাৰ হৈছে তলত লাগি ধৰে আৰু কালাৰবোৰ সেইকাৰণে মই এনেকৈ সোফাতে লৈ লৈছোঁ ওপৰতে ল'ব লগা হৈছে এয়া ওপৰত লগাই লৈছিলোঁ অলপ টানি ধৰিছিলোঁ আৰু তাই মানে মোৰ মাইনাই মোবাইলটো ধৰিছিলে তাই অকণমান ভিডিঅ' কৰাই দিলে মই কৰি থাকোঁতে এনেকৈ দুবাৰমান দিব লগা হৈছে কাৰণ কালাৰটো একেবাৰে নুঠে একবাৰতে নুঠে আৰু এবাৰ দিয়াৰ পিছত শুকোৱাৰ পিছত আকৌ দিব লগা হৈছে এয়া ফাইনেলি কাপোৰযোৰ খুব ধুনীয়া হৈছে ওচৰৰ পৰা চালে বহুত ধুনীয়া লগা হৈছে কাপোৰযোৰ
এয়া গোটেইখিনি মই মানে 2 দিন লাগিলে ৰ'দত শুকাইছিলোঁ, ফেনতো শুকাইছিলোঁ, খুব ধুনীয়াকৈ গোটেইখিনি শুকাই গৈছে। শুকাই গৈ এনেকৈ পাৰি দেখাই দিলোঁ আৰু এয়া ব্লাউজটো আৰু মেখেলাখন আগৰে হয় আৰু চাদৰখন ফাইনেলি গোটেইখিনি মানে চেঞ্জ কৰি দিলোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু কৰিব পাৰি এই নতুন কাপোৰবিলাক, আৰু আজিকালি বহুতেই কৰে। আৰু এয়া মই পিন্ধি দেখাই দিছিলোঁ, ৰীল বনাইছিলোঁ ইনষ্টাগ্ৰামত। আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব দেই। আৰু লাইক কমেণ্ট শ্বেয়াৰ বহুতবাৰ ক'লোঁ, আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰিব। নতুনকৈ চোৱাবোৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু মোক কেনেকুৱা লাগিছে কাপোৰযোৰেৰে জনাবলৈ নাপাহৰিব দেই। এয়া ৰীল বনোৱা ভিডিঅ'টোকে অকণমান দি দিছিলোঁ আৰু লাষ্টত। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আজিলৈ এৰিলোঁ, বাই বাই।